নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি পাব 1000 কোটি টকা। 1 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া মুকলি কৰিব। লাখ লাখ ৰেচন কাৰ্ড থকা মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলা একাউণ্টত সোমাই দিব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা, লগতে মোবাইল কিনিবলৈ টকা একেলগতে সোমাই দিব চৰকাৰে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, অতি শীঘ্ৰে কৰক সেল্ফ ৰেজিষ্ট্ৰেশ্যন। সেল্ফ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে আপুনি পাব সোনকালে চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000 কোটি টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1000 কোটি টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া। মাজত মাত্ৰ 2টা দিন বাকী আছে। তাৰ পিছত আপুনি কৰ্তব্য অনলাইনৰ মাধ্যমতে কৰিব পাৰিব আবেদন। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আপুনি আবেদন। আবেদন কৰিবলৈ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংকৰ পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে ইকেৱাইচি বাধ্যতামূলক। যদি আপুনি ইকেৱাইচি কৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ ইকেৱাইচি কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ দিছে চৰকাৰে। নতুন নিয়মেৰে হ'ব পঞ্চায়তৰ কাম কাজ। পূৰ্বৰ দৰে পঞ্চায়তত নহ'ব দুৰ্নীতি। জব কাৰ্ডৰ কাম কাজত হ'ব মোবাইল মনিটৰিং। পূৰ্বৰ দৰে JCB লগে কৰিব নোৱাৰিব কাম কাজ। পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব ছাপ্লাইৰ ব্যৱস্থা। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়তৰ যিখন নতুন নিয়ম সলনি হৈছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যোৰহাটত বাংলাদেশৰ বিৰুদ্ধে গৰ্জন। বীৰ লাচিত সেনাই কঁপাইছে যোৰহাট। যোৰহাটৰ প্ৰান্তে প্ৰান্তে বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ। পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত হ'ল তীব্ৰ প্ৰতিবাদ। শৃংখল চলিহাৰ নেতৃত্বত বাংলাদেশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.